আজিৰে পৰা শিৱসাগৰত শিৱৰাত্ৰি। ঐতিহাসিক শিৱসাগৰ শিৱদৌলক কেন্দ্ৰ কৰি মহাশিৱৰাত্ৰি পূজা আৰু শিৱৰাত্ৰি মেলা আজিৰে পৰা আৰম্ভ হৈছে। 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই মহাশিৱৰাত্ৰি আৰু মেলা আজি সন্ধিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে উদ্বোধন কৰে। 18 ফেব্ৰুৱাৰীত অন্ত পৰিব এই মেলাৰ। শিৱৰাত্ৰি পূজা আৰু মেলা উপলক্ষে 16 ফেব্ৰুৱাৰীত স্থানীয় বন্ধৰ ঘোষণা কৰিছে জিলা প্ৰশাসনে। এই শিৱৰাত্ৰি মেলাৰ উপলক্ষে শিৱদৌলৰ প্ৰাংগণৰ চাৰিওদিশে প্ৰায় 500 অস্থায়ী বিপণী স্থাপন কৰা হৈছে। দৌল উন্নয়ন পৰিষদৰ উদ্যোগত অনুষ্ঠিত এই মেলাৰ বিপণীসমূহত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যৱসায়ীসকল আহি নিজৰ ব্যৱসায় মুকলি কৰিছে। হাজাৰ হাজাৰ ভক্ত আৰু মেলামুখী ৰাইজৰ সমাগমে জনসমুদ্ৰৰ সৃষ্টি কৰে শিৱসাগৰৰ শিৱৰাত্ৰিত। শিৱসাগৰৰ শিৱৰাত্ৰি পূজা আৰু মেলা এক ঐতিহ্য বহন কৰাই নহয়, এক অনন্য সম্প্ৰীতিৰ বাৰ্তাও বহন কৰে। আজি 14 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 14, 15, 16, 17 সৰ্বমুঠ 5টা দিন আমাৰ আজি শিৱৰাত্ৰি মেলা আৰম্ভ হৈ গৈছে। শিৱসাগৰৰ বিখ্যাত শিৱৰাত্ৰি মেলা আৰু শিৱসাগৰৰ এই বিখ্যাত শিৱৰাত্ৰি মেলা মই আজি উদ্বোধন কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। আৰু এই শিৱৰাত্ৰি মেলাৰ সময়ত মই বাবা ভোলানাথৰ প্ৰতি মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। উজনি অসমৰ আটাইতকৈ ডাঙৰ ফেষ্টিভেলটোৰ নামেই হ'ল আমাৰ মহাশিৱৰাত্ৰি মেলা। আমাৰ মহাশিৱৰাত্ৰি মেলাত অসমৰ সকলো প্ৰান্তৰৰ পৰা মানুহে আহি নিজৰ বিভিন্ন বস্তুবিলাকৰ ইয়াতে মেলাত অংশগ্ৰহণ কৰে। কোনোবাই হেণ্ডলুমৰ বস্তু আনে, কোনোবাই হেণ্ডিক্ৰাফ্টৰ বস্তু আনে, কোনোবাই গছ-গছনি আনে, কোনোবাই ফুল আনে, বিভিন্ন ধৰণৰ অসমৰ বিভিন্ন ধৰণৰ সামগ্ৰীয়ে মানে আমাৰ শিৱৰাত্ৰি মেলাখন ভৰপূৰ হৈ পৰে। ক'বলৈ গ'লে শিৱৰাত্ৰি মেলাত যি নাই সেইটো মানে অসমতেই নাই। অসমত থকা সকলো বস্তুৰে শিৱৰাত্ৰি মেলাত পৰিভৰ ঘটে। গতিকে শিৱৰাত্ৰি মেলা বহু ব্যৱসায়ীৰ কাৰণেও মানুহৰ কাৰণেও ই এটা ব্যৱসায়ৰ উপাৰ্জনৰ উৎস। পিছত হৈ দিব লাগি গৈছে উপাৰ্জনৰ উৎস শিৱৰাত্ৰি মেলাটো। সেইকাৰণে মই এই মুহূৰ্তত আপোনালোকক ক'ব খুজিছোঁ যে মহাশিৱৰাত্ৰি মেলা আমাৰ অসমীয়া জাতিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ এটা উৎসৱ। উজনি অসমৰ আটাইতকৈ ডাঙৰ উৎসৱ, অসমীয়া মানুহৰ হৃদয়ৰ এটা উৎসৱ, ঐতিহাসিক এটা উৎসৱ। আৰু এই উৎসৱটোক আমি কোনোবা এদিন গৈ অহা বছৰৰ পৰা মই প্লেন কৰিছোঁ যে অহা বছৰৰ পৰা এই উৎসৱটোক আমি ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাম। আমাৰ যি আন্তঃৰাষ্ট্ৰীয় শিৱৰাত্ৰি মেলা বুলি কোৱা হয়, ইয়াক এতিয়ালৈকে অসমৰ ভিতৰতে আচলতে আবদ্ধ কৰি ৰখা হৈছে। কিন্তু আমি এই শিৱৰাত্ৰি মেলাক ক'লৈ লৈ যাব খুজিছোঁ, এই শিৱৰাত্ৰি মেলাক অহাবাৰৰ পৰা 2027 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আমি যিখন শিৱৰাত্ৰি মেলা হ'ব, ইয়াত আমি এনেকুৱা ধৰণৰ মানুহ আনিম, ইণ্টাৰনেশ্যনেল ফেমাছ ভাৰতীয় গায়ক গায়িকা শিল্পীসকলক আৰু বেণ্ডবিলাকক ইয়ালৈ নিমন্ত্ৰণ কৰিম, যাতে সঁচাকৈ এই মেলাখন এটা কালচাৰেল মেলাটো পৰিণত হয়। সেইকাৰণে মই আপোনালোক সকলোৰে পৰা সহযোগিতা বিচাৰিছোঁ। আমাৰ ইয়ালৈ অনিন্দিতা পাল আহিব। প্ৰত্যেকবাৰে আমি এনেকুৱা ধৰণে খুব ভাল ধৰ্মীয় গীত গাব পৰা লোকক নিমন্ত্ৰণ কৰোঁ। এইবাৰ আমাৰ অনিন্দিতা পাল আহিব। মই সকলোকে সেই সাংস্কৃতিক অনুষ্ঠানতো অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে শিৱৰাত্ৰি মেলাৰ যি কমিটি, বসন্ত গগৈৰ নেতৃত্বত যি কমিটি আছে, সেই কমিটিয়ে যি সদায় প্ৰত্যেকবাৰে যিধৰণে সুশৃংখলিতভাৱে এই উৎসৱ আয়োজন কৰি আহিছে, মেলা আয়োজন কৰি আহিছে, সেই মেলা সফল কাম হওক, প্ৰশাসনে সকলোৱে সহযোগিতা আগবঢ়াওক। আৰু লগতে প্ৰত্যেকজন ভক্ত, শিৱ ভক্ত, মহাদেৱৰ ভক্ত, প্ৰত্যেকজনে যাতে তেওঁলোকৰ কাংক্ষিত ইচ্ছা পূৰণ কৰিব পাৰে। এইবাৰ শিৱৰাত্ৰি মেলাই যাতে তেওঁলোকৰ ইচ্ছা পূৰণৰ কাৰণে বাট মুকলি কৰি দিয়ে, তাৰ কাৰণে মই আশা প্ৰকাশ কৰি আজিৰ এই শিৱৰাত্ৰি মেলাখন উদ্বোধন কৰা বুলি ঘোষণা কৰিছোঁ। শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট, N24 আছাম।